Hello everyone আৰু আজি মঙলবাৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি এতিয়া 10:45 বাজিছে আৰু আজি বাবু স্কুল যোৱা নাই কাৰণ জয়দেৱ তাৰ গাটো মানে তাৰ পেটটো বেয়া, দুবাৰমান লেট্ৰিন কৰিছে, তো সেইবাবে আজি স্কুল নপঠালোঁ। চ' এতিয়া সি পঢ়ি আছে আৰু ৰাতিপুৱাৰ কামখিনি কৰিলোঁ আৰু এতিয়া আহিছোঁ বাবুক অকণমান দেখাই দিলোঁ, সি পঢ়ি আছে। তাৰপিছতে মই এতিয়া কিটচেনত আহিছোঁ, গা পাওখিনি ধুই ল'লোঁ, ধুই লৈ এতিয়া কিটচেনত আৰু এওঁ আজি মানে ভালদৰে খাই লৈ যোৱা নাই কাৰণ ৰুটি বনাব মানা কৰিলে, কিবা ভোক লগা নাই বুলি ক'লে, সেইবাবে ময়ো নবনালোঁ। আৰু এইফালে এতিয়া মানে আমাৰ দুইজনৰ কাৰণে এতিয়া বনাম আৰু যিহেতুকে বাবু ঘৰতে আছে, তাৰ অকণ পেটটো বেয়া যদিও ৰাতি লেট্ৰিন হৈছে তাৰ দুবাৰমান। তো এতিয়া মানে ব্ৰেড আছে, চেণ্ডউইচ বনাম, কিন্তু বেছি মছলা নিদিয়াকৈ আলুৰ চেণ্ডউইচ এটা বনাই দিম তাক। যেনেকৈ সিও মানে তাক কৈছিলোঁ ভাত খোৱাৰ কথা, কিন্তু ভাত খাব সিও মন কৰা নাই। আৰু ময়ো অকণমান বইল বুট আছে, তো বইল কৰা আছে বুটখিনি অকণমান তেলতে ফ্ৰাই কৰি ল'ম, সেয়াৰে আজি মোৰো ব্ৰেকফাষ্ট হ'ব। তাক এনেকৈ চিম্পুলভাৱেই আৰু মছলা পাতি খুব বেছি নিদিয়াকৈ আলু চেণ্ডউইচটো বনাই দিম। তো এনেকৈ সি খাম বুলি ক'লে, তাৰ কাৰণে এটা ডাঙৰ পিঁয়াজ এটা লৈ লৈছোঁ আৰু এনেকৈ অকণমান শ্বপিঙতে কৰি লৈছোঁ আৰু চপাৰটোতে সেনেকৈ মিহিকৈ পিঁয়াজটো কাটি লৈছোঁ। মছলা একো দিয়া নাই, অকণমান পিঁয়াজ দিছোঁ আৰু জিৰা অকণমান দিছোঁ, গোটা জিৰা, আৰু একদম শেষত অকণমান মেগী মছলা দিছোঁ, যাতে সি খায়ো যাতে বেয়া নালাগে, আৰু সেইবাবে অকণমান দিছোঁ মেগী মছলা। তো সেইখিনি এতিয়া প্ৰিপেয়াৰেশ্যনটো কৰি আছোঁ আৰু লগতে আজি মঙলবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। দুইফালে বহাই দিছোঁ, এইফালে মোৰ কাৰণে অকণমান বুট ফ্ৰাই কৰি ল'ম, বইল বুট, বেছি তেলত নহয়, অকণমান তেল দি গোটা জিৰা দি অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইফালে তাৰ কাৰণে চেণ্ডউইচটো ৰেডি কৰি আছোঁ। আৰু মই আপোনালোকক এইটো ভিডিঅ' একচুৱেলি যোৱাকালি দিব লগা আছিল, কিন্তু যোৱাকালি মোৰো গাটো বহুত বেছি বেয়া হ'ল, আৰু গা বেয়া হ'লে একদম মন নাযায়, আৰু এইবোৰ মানে ভিডিঅ'টো কৰাই আছিল, সেইটো মঙলবাৰৰ ভিডিঅ' গম পালে আপোনালোকে। তো মই যোৱাকালি দিয়া কথা মানে দিব লাগিছিল, যিহেতুকে মই ডেইলি ব্লগছ দি আছোঁ, তো কিন্তু দিয়া নহ'ল। আৰু যোৱাকালি বুধবাৰৰ দিনটো মই একেবাৰে ভিডিঅ' কৰা নাই, মানে গা বহুত বেয়া আছিল। আৰু জানেইতো আৰু আমাৰ তিৰোতা মানুহৰ যিহেতুকে দিনভৰ এনেকৈ কাম বন কৰি থকা যায়, গা কেতিয়াবা অসুস্থ হৈয়ে যায়, আৰু তেনেকুৱা সময়ত একো কৰিব মন নাযায়। মই মানে কালিৰ দিনটো মানে কিবাকৈ বাবুক অনা নিয়াখিনি কালি মোৰ কেনেকুৱা হ'ল, এনেইতো দেউতাক থাকেই, তাক অনা নিয়াও কৰে মানে স্কুলৰ পৰা, তো জানেইতো বিপদ হ'লে মানে চাৰিওফালে বিপদ হয়। কালি মানে এওঁৰো মানে ৰাতিপুৱা ভালদৰে একো খোৱা, বুধবাৰৰ দিনটোত আৰু ভালদৰে একো খোৱাও নাছিল, মোৰ যিহেতু গাটো বেয়া, ব্ৰেকফাষ্ট ভালকৈ কৰা নাই, তো এনেকৈ চাহ তাহ খাই গুচি গ'ল। তাৰপিছত মই ভাবিছিলোঁ ভাতটো কিবাকৈ বনাইছোঁ, আৰু বনাই বুলি মই ভাবিছোঁ খাব, স্কুলৰ পৰা আহিলে দেউতাকো খাই যাব একেলগে, কিন্তু নাই, তেওঁ কালি মানে হঠাতে গুৱাহাটী যাব লগা হ'ল। তো মোৰ অনিচ্ছা স্বত্বেও, গা অসুস্থ স্বত্বেও মানে আৰু ওলাই যাব লগাও হ'ল বাবুক অনাৰ কাৰণে। চ' উপায় নাই, সেইখিনিতো আৰু কৰিব লাগিব, গা বেয়া হ'লেও মানে কিছুমান আমাৰো যিহেতুকে কোনো নাই হেল্প কৰিব পৰা, তো নিজেই কৰিব লাগিব, অসুস্থ হ'লেও নিজে উঠি যাব লাগিব যেতিয়ালৈকে পাৰোঁ, আৰু শৰীৰটো যেতিয়ালৈকে একদম মানে যদিও একদম বেয়া নোহোৱালৈকে কৰিবই লাগিব। আৰু এইফালে মাজতে বাবুৱে আহি কৈ আছে তাৰ পঢ়া শেষ বোলে, এতিয়া খোৱা টাইম। চ' সেনেকৈ কথাৰ মাজতে মোৰ এইফালে চেণ্ডউইচ ৰেডি হ'ল, আৰু চেণ্ডউইচত বাটাৰ দিয়া নাই, অকণমান ৰিফাইন দিছোঁ কাৰণ বাটাৰ মোৰ ওচৰত নাই, সেইবাবে অকণমান ৰিফাইন দি এনেকৈ সেকি লৈছোঁ। আৰু মোৰ পেনখন পুৰণাও হৈছে, মানে অকণমান লাগি ধৰে বস্তুবোৰ, চ' অকণমান দিগদাৰ হয়, সেইকাৰণে এখন বেলেগ ল'ম বুলি ভাবি আছোঁ। তো সেইফালে মোৰ বুট ফ্ৰাই হৈ গৈছে, তো এতিয়া চেণ্ডউইচ ৰেডি, তাক এনেকৈ দি দিম, তাৰপিছত আৰু ভাতটো বনাই ল'ম। তো আজি মঙলবাৰৰ দিনটো, মঙলবাৰৰ ৰুটিনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, তো চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু শেষত এটা সৰু ৰেচিপি এটা মই ট্ৰাই কৰিলোঁ, বনালোঁ, চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্টখিনি কৰিব, আৰু কোনোবাই যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব, যদিহে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ চাবৰ ইচ্ছা আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকৈ খাই লৈ ল'লোঁ, তাৰপিছত অকণমান কিন্তু ৰেষ্ট ল'লোঁ, ৰেষ্ট পাতি লৈ মানে কিছুমান অকণ কাম আছিল আৰু সেইখিনি কৰোঁ, আৰু ফোন চনো কৰিব লগা আছিল ঘৰত, এনেকৈ কৰি মেলি সেনেকৈ ৰেষ্টটো লোৱা যায়। এনেকুৱা নহয় যে শুয়ে আছোঁ ৰেষ্ট, মানে সেনেকুৱা নহয়, আৰু কিবা অকণমান ফোন কৰিব লগাও থাকে বা এনেকুৱা ধৰণৰ কাম থাকে, তো সেইখিনি কৰি লোৱা যায়। তাৰপিছতে আহি গ'লোঁ কিটচেনত আকৌ এতিয়া দুপৰীয়াৰ সাজ বনাবলৈ। আৰু আজি এতিয়া মাছ আছে, আৰু ৰবিবাৰতে অনা মাছ হয়, কিন্তু আমাৰ যিহেতুকে বেছি প্ৰয়োজন নহয়, আৰু আমি অলপকৈ এনেকৈ খোৱা হয়, তো ফ্ৰিজত আছেই।
আৰু এনেকৈ এতিয়া মানে আলুৰে বনাম আৰু এইখন আলুৰ আঞ্জাখনটো ভালেই লাগে আৰু আমাৰ ঘৰত সকলোৰে ভাল পায় মাছৰ আঞ্জা আলুৰে অকণ পাতল ধৰণৰ গোটা নহয় পনীয়া ধৰণৰ ভাল পায় এনেকৈ খাই লগতে ভেন্দি ধুই লৈছোঁ আৰু লগত পটল ভাজি কৰিম সেইখিনি এতিয়া যোগাৰখিনি কৰি আছোঁ লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ মোৰ সকলোখিনি ৰুটিন আৰু যদিকে জানেই মোৰ এনেকুৱা ধৰণে ৰুটিনখন ছেম হয়তো এনেকুৱা ভাবিব পাৰে যে ছেম ৰুটিন ছেম নহয় বাৰু মই এইখিনি আপোনালোকৰ লগত মোৰ এইখিনি যিখিনি একদম মানে মোৰ ডেইলি আৰু এইখিনি মই স্কিপ কৰিব নোৱাৰোঁ তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰ মাজতো কিছুমান বেলেগ বেলেগ কামো মই মাজতে কৰা হয় এড কৰা হয় হয়তো কেতিয়াবা ভিডিঅ' কৰোঁ বা কেতিয়াবা নকৰোঁ তেনেকুৱা হয় কিন্তু বেছিভাগ ৰুটিনটো জানেই এনেকুৱাই থাকে মোৰ ৰাতিপুৱাৰ ভাগত বাবুৰ টিফিন বনোৱা তাৰপিছত ব্ৰেকফাষ্ট বনোৱা তাৰপিছত আৰু ঘৰ চৰ ঝাৰু দিয়া তাৰপিছত মানে ব্ৰেকফাষ্ট যদি ৰাতিপুৱা ভালদৰে হৈ যায় তো হৈয়ে গ'ল নহ'লে মাজতে কৰিব লগা বনাব লগা হৈ যায় বাবু ঘৰত থাকিলে আৰু তাৰপিছতে মোৰ ৰন্ধা বঢ়াখিনি মেইন সেইখিনি থাকি যায় সেইখিনি মই শ্বেয়াৰ কৰোঁ তাৰ মাজতে এনেকুৱা নহয় যে মই এইখিনি কামেই কৰি মানে দিনটোৰ কাৰণে আজৰি এনেকুৱা নহয় তো এইখিনি মই ফাৰ্ষ্ট কৰিবলৈ চেষ্টা কৰোঁ কিয় ভাতখিনি বনোৱাৰ কাৰণে কাৰণ বাবু স্কুলৰ পৰা আহি পাব দেউতাকে লৈ আহিব তো এওঁ অফিচৰ পৰা আহে যিহেতুকে খাই লৈ অকণমান ৰেষ্ট কৰি গুচি যায় তো সেইখিনি ৰেডি হৈ থাকিলে ভাল আহি পোৱালৈকে যে মই কিবা বনাব থাকি যায় গৰমে খাবও নোৱাৰিব তো অকণমান ঠাণ্ডাও হৈ যায় মই ৰেডি কৰোঁ মানে সেইকাৰণে এইখিনি কাম মই ফাৰ্ষ্ট কৰিবলৈ চেষ্টা কৰোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মোৰ এইখিনি পূৰা ডেইলি ৰুটিন এইখিনিয়ে আৰু তাৰ মাজতে যেতিয়া ভাত বনোৱা হোৱাৰ পিছতহে মই বাকী কাম কিছুমান এড কৰি লওঁ যিখিনি কৰিব লগা এখন ঘৰততো কাম কেতিয়াও শেষ নহয় কাম আমি মানে এনেকুৱা নহয় যে আমাৰ কাম শেষ আৰু কাম নাই এনেকুৱা নহয় কাম আমাৰ থাকিবই হয়তো আমি কেতিয়াবা স্কিপ কৰোঁ বা কেতিয়াবা নকৰিব নোৱাৰোঁ সেনেকুৱা হয় আৰু মোৰো তেনেকুৱা কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বা কেতিয়াবা নকৰোঁ কিন্তু এনেকুৱা নহয় যে মোৰ এইখিনি মেইন কাম আৰু এইখিনিতো মেইন কাম হয়ে বাৰু কিন্তু এনেকুৱা নহয় যে মই বেলেগ কামো মানে নকৰোঁ বা এইখিনি কৰাৰ পিছত মই ৰেষ্ট কৰোঁ সেনেকুৱা নহয় তো আজি তাৰ মাজতে সেইকাৰণে কাম অকণ ওলাই ল'লোঁ আৰু গাইজ এতিয়া 1টা বাজিছে আপোনালোকক অকণমান দেখালোঁ মানে মই ভাত আঞ্জাখিনি কেনেকৈ কি ৰেডি কৰি আছোঁ সেইখিনি যিখিনি ডেইলি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো ভাত তাতখিনি হৈ গ'ল ভেন্দি ভাজিলোঁ আলুৰ সৈতে মাছ বনালোঁ শাক ভাজি ৰাতিৰে আছিল আৰু পটল ভাজিলোঁ আৰু তিয়ঁহৰ চালাড বনাম তো দেউতাক আহেনে ফোন কৰোঁ তো এইখিনি হৈ গ'ল 1টা বাজিছে অকণমান সময় ৰখি ল'ম বাবুৰ বোলে ভোক লগা নাই তো কিবা অকণমান কামো আছে এইখিনিও কৰি ল'ম এইখিনি সময় যিহেতুকে আজৰি হৈ গ'লোঁ ভাত তাতখিনি বনোৱা হৈ গ'ল আৰু বতৰ দেখিছেনে বতৰটো মানে ৰ'দটোত ভালদৰে নাই তথাপি কাপোৰ উলিয়াই দিছোঁ কাপোৰ মানে পূৰা জমা লাগি আছে আৰু এইফালে যেতুকে মই ক'লোৱে সময় আছে কেতিয়াবা কিছুমান কাম মই ওলাই লওঁ আৰু এতিয়া এওঁ বাবুক আনিব তাৰ আগতে মই ভাবিলোঁ মোৰ হাতত যেতুকে সময় আছে তো আজি আলমাৰিটো চাফা কৰোঁ কাপোৰবোৰ মানে খিচিৰি মিচিৰি হৈ থাকে তো ভাল নালাগে তো আজি আলমাৰিটো চাফা কৰিব লৈছোঁ তো এতিয়া আজি মানে আলমাৰিটো চাফ চিকুণ কৰি লওঁ আৰু এইবোৰ যে দেখিছে এইবোৰ চব মোৰ নাইটি হয় যেতুকে এতিয়া মই নাইটিবোৰ নিপিন্ধোঁ তো এনেকৈ কিছুমান নতুনো আছে এনেকৈ থৈ দিওঁ কাৰণ কেতিয়াবা কোনোবা আলহী আহিলে নাইটি পিন্ধা বা বাহঁতো আহিলে তেনেকৈ মই উলিয়াই দিওঁ সেইকাৰণে ভালদৰে থৈ দিওঁ আৰু এইফালে মোৰ কিছুমান চৰ্টছো আছে সেইবোৰ বাহিৰত ফুৰিব গ'লে পিন্ধা হয় ইয়াতেতো বাৰু নহয় তেনেকৈ তো সেইবোৰো এতিয়া জাপি এক্সাইড কৰি আছোঁ বাবুৰো কাপোৰ আছে সকলোখিনি থৈ আছোঁ আৰু এই ভিডিঅ'টো আচলতে বহুত লেটেই হ'ল এদিনটো লেট হ'লে আৰু আজি ডিউটিও সময় হৈ গ'ল যেতুকে মই 4টামান বজাতে ভিডিঅ'বোৰ আপলোড কৰোঁ সেইখিনি সময় মোৰ ফ্ৰী থাকোঁ বা সেইখিনি সময়তে মই ভিডিঅ' আপলোড কৰি আহি আছোঁ ইমান দিনৰ পৰা চ' আজি কিন্তু এইখিনি সময়তহে দিলোঁ এতিয়া বহুতেই দেৰি হৈছে কিন্তু মানে ক'লোৱে আৰু আজি বহুতখিনি মোৰ কাম আছিল মই কিন্তু ভিডিঅ' ভালদৰে কৰিব পৰা নাই বহুতখিনি কাম কৰিলোঁ কাৰণ মোৰ আপোনালোকক জনাম বাৰু কি কাৰণ অকণমান এইকেইদিনৰ আৰু ব্যস্ত হ'ব লগা হৈছে তো ঘৰত কিবা এটা প্ৰগ্ৰেম এটা আছে তো আপোনালোকক জনাম বাৰু তো সেইবাবে কিন্তু আজিও বৰ বিশেষ ভিডিঅ' কাৰণে অলপহে কৰিছোঁ আজি গাটো অকণমান ভাল পাইছোঁ বাৰু কিন্তু ভিডিঅ'টো নিদিয়ালৈকে মনটো বেয়া লাগি থাকিব সেইবাবে ভিডিঅ'টো দেৰিকৈ হ'লেও আজি আপোনালোকৰ মাজত আগবঢ়াইছোঁ তো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব অকণমান আগুৱাই যোৱাত সহায় কৰক আৰু এতিয়া যে মই কৈছোঁ ৰেচিপিটোৰ কথা এতিয়া বাবুক টিউশ্যনত থৈ আহিলোঁ আহি পেলাই ড্ৰেছ খোলাই নাই আকৌ আনিব যাব লাগিবই সেইবাবে ৰেচিপিটো বনাওঁ এতিয়া পটাপট আৰু আমি আহি তাক খাব দিলে ভালো পাব বনাব লৈছোঁ এতিয়া চুজিৰ মিঠাই এটা চুজিৰ কাৰণে ইয়াতে ঘিউ দিব লাগে দিলে বেছি ভাল হয় কিন্তু মোৰ ওচৰত ঘিউ নাই আৰু মই নিজেও বেছি ভাল নাপাওঁ সেইবাবে ৰিফাইন দিছোঁ দি এতিয়া অকণমান চুজি দিছোঁ চুজিটো নৰ্মেল যিটো চুজি আমি ইউজ কৰোঁ সেইটোৱে আৰু দি অকণমান এতিয়া ভাজি আছোঁ গেছটো কমাই দিছোঁ কিন্তু ইয়াতে মোৰ এটা মানে ভুল হৈ গ'ল দেখিবলৈ অকণমান
বেছি মানে হোৱাইট নহ'ল কাৰণ মই বেছিকৈ ভজা গ'ল চুজিখিনি সেইবাবে অকণমান কালাৰটো ডাৰ্ক হৈ গ'ল বেছি কিন্তু খাবলৈ বহুত বেছি ভাল লাগিছে আৰু চবতকৈ বেছি তেতিয়া মনটো শান্তি লাগে যেতিয়া আপোনাৰ নিজৰ বাচ্চাই খাই পেলাই ভাল পায় তেতিয়া বেছি ভাল লাগে ৰেচিপি কিবা এটা বনাই খালে মানে ল'ৰা ছোৱালীয়ে যে ভাল পায় তেতিয়াহে মানে ছাকচেছ হোৱা যেন লাগে আৰু এইফালে কঠাৰ পাকতে যে মই আপোনালোক দেখাই আছোঁ চুজিখিনি ভাজাৰ পিছত ইয়াতে মই পেকেট গাখীৰ যিটো আমুলৰ সেইটো মই দি দিছোঁ আৰু অকণমান কম হোৱা যেন লাগিল আৰু অকণমান দি দিছোঁ দিয়াৰ পিছতে দেখিছেনে চুজিখিনি মোৰ অকণমান বেছিকৈ ভজা হ'ল ইয়াতে আৰু ইয়াতে মই পানী একদমেই ব্যৱহাৰ কৰা নাই গাখীৰ দিছোঁ এইখিনি গৰুৰ গাখীৰ হয় তাৰপিছত ইয়াতে চেনি দিছোঁ আৰু ইলাইচি গুড়ি অকণমান দি দিম এইফালে গাখীৰ আৰু অকণমান দি দিলোঁ কিন্তু এতিয়া মই গেছটো অফ কৰি দিছোঁ কাৰণ অলৰেডি মোৰ চুজিখিনি বহুত বেছিকৈ ভজা হৈছে সেইবাবে গেছটো অফ কৰি বস্তুখিনি মিক্স কৰি লৈ আছোঁ আৰু গাখীৰ আৰু যিখিনি মোৰ গাখীৰ পাউডাৰ গাখীৰখিনি দিছিলোঁ সেইখিনি এতিয়া মই মিক্স কৰি লৈ আছোঁ ধুনীয়াকৈ আৰু চুজিখিনি অকণমান ডাৰ্ককৈ ভজা গ'ল আৰু খাবলৈ বহুত ধুনীয়া হৈছে আৰু ইয়াৰে অকণমান মানে চুজি মই এক্সট্ৰাকৈ থৈছোঁ ভাজি থাকোঁতে অকণমান ডাৰ্ক নহওঁতে অকণমান চুজি চাইডকৈ থৈছোঁ কাৰণ গাৰ্নিচিং কৰাৰ কাৰণে আৰু লগত ওপৰত দিছোঁ মই অকণমান কেশৰেৰে সেনেকৈ অকণমান দেখিবলৈ ভাল লগা হয় সেনেকৈ দিছোঁ আৰু ইলাইচি গুড়ি দিলোঁ দি পেলাই এতিয়া কাঁহী এখন ওলাই লৈছোঁ আৰু এনেকৈ মই এনেকুৱা ধৰণৰ ডিজাইন কৰি লৈছোঁ নিজৰ ইচ্ছামতে ল'ব পাৰে দেখিছে অকণমান গুড়ি চুজি ভজা চুজি এনেকৈ ওপৰত দি দিছোঁ আৰু ওপৰত কেশৰেৰে এনেকৈ সজাই লৈছোঁ আৰু খাবলৈ সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছে ট্ৰাই কৰি চাবচোন এবাৰ খুবেই ভাল লাগিছে আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু কেনেকুৱা পালে ৰেচিপিটো ক'বচোন আৰু এইটো চুজিৰ মিঠাইটো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই